নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ 27 অক্টোবৰ তাৰিখে অনুষ্ঠিত হোৱা গ্ৰেড 4 পৰীক্ষাৰ পেপাৰ 1ৰ মেথছৰ কুৱেশ্যনসমূহৰ আনসাৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিব। গতিকে প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। The LCM and HCF of two numbers are 24 and 4 respectively. If one of the numbers is 12, then the other number is দুটা সংখ্যাৰ লসাগু আৰু গসাগু যথাক্ৰমে 24 আৰু 4 সংখ্যাদ্বয়ৰ এটা যদি 12 হয় তেন্তে আনটো সংখ্যা হ'ল কিমান? ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন বি 8, আনটো সংখ্যা হ'ব 8। অপচন বি ইজ দ্য ৰাইট আনসাৰ। The sum of the present age of the father and the son is 60 years. After 15 years, the father's age will be twice that of the son. The present age of the son is পিতৃ আৰু পুত্ৰৰ বৰ্তমান বয়সৰ যোগফল 60 বছৰ। 15 বছৰৰ পিছত পিতৃৰ বয়স পুত্ৰৰ বয়সৰ দুগুণ হ'ব। পুত্ৰৰ বৰ্তমান বয়স হৈছে কিমান? ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন বি নহয় অপচন ডি 15 বছৰ। পুত্ৰৰ বৰ্তমান বয়স হ'ব 15 বছৰ। এইখিনিতে আপোনালোকক কৈ থওঁ যে এই ভিডিঅ'টোত মই কেৱল প্ৰশ্নসমূহৰ উত্তৰসমূহে দেখাই যাম, সম্পূৰ্ণ অংকটো কৰি উত্তৰ উলিয়াই নেদেখাওঁ। যদিহে আপোনালোকে সম্পূৰ্ণ অংকটো কৰি উত্তৰ উলিয়াই দেখুওৱা ভিডিঅ' বিচাৰে তেনেহ'লে এই ভিডিঅ'টোত কমেণ্ট কৰিব, মই আপোনালোকৰ বাবে অন্য এটি ভিডিঅ' লৈ আনিম। দ্য ছাম অফ দ্য ওড নাম্বাৰ্ছ 1, 3, 5 আপ টু 15 টাৰ্ম ইজ অযুগ্ম সংখ্যা 1, 3, 5ৰ পৰা 15টা পদলৈ মুঠ যোগফল হৈছে কিমান? ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন এ 225। 2 to the power m into 2 to the power 6 into 2 to the power minus 4 divided by 2 to the power minus 5 is equal to 2 to the power 12। ইমানৰ মান ইয়াত mৰ মান উলিয়াব লাগে। ইয়াত mৰ মান হ'ব অপচন এ 5 is the right answer। mৰ মান হ'ব 5। minus 1 to the power 5 plus minus 1 to the power 6ৰ সমান হৈছে কিমান? ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন চি 0। The sum of any two integers is যিকোনো দুটা অখণ্ড সংখ্যাৰ যোগফল কিমান হয়? ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন ডি। সদায় এক অশূন্য ধনাত্মক বা এক অশূন্য ঋণাত্মক অখণ্ড সংখ্যা অথবা 0 হ'ব। যিকোনো দুটা অখণ্ড সংখ্যা যোগ কৰিলে আমি সদায় এটা অশূন্য ধনাত্মক সংখ্যা অথবা অশূন্য ঋণাত্মক সংখ্যা অথবা 0 পাব পাৰোঁ। A garden has p numbers of trees. Every tree has q number of branches. Every branch has r number of sub-branches and every sub-branch has s number of leaves. The total number of leaves in the garden is কোনো এখন বাগিচাত p জোপা গছ আছে, প্ৰতিজোপা গছত q সংখ্যক শাখা, প্ৰতিটো শাখাত r সংখ্যক উপশাখা আৰু প্ৰতিটো উপশাখাত s সংখ্যক পাত লাগি আছে। বাগিচাখনত থকা সৰ্বমুঠ পাতৰ সংখ্যা হৈছে কিমান? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন ডি PQRS। অৰ্থাৎ গোটেইকেইটা সংখ্যা পূৰণ কৰি যিটো সংখ্যা পাম সেইটোৱে হৈছে মুঠ পাতৰ সংখ্যা। The diagonal of a square is 10 cm. The area of the square is কিমান? এটা বৰ্গৰ কৰ্ণৰ জোখ 10 cm হ'লে বৰ্গটোৰ ক্ষেত্ৰফল হৈছে কিমান? ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন বি 50 cm স্কোৱাৰ। এটা বৰ্গৰ কৰ্ণৰ জোখ 10 cm হ'লে বৰ্গটোৰ ক্ষেত্ৰফল হ'ব 50 বৰ্গ চেণ্টিমিটাৰ। ওকে। The square of a smaller number is subtracted from the square of larger number and the result is equal to the difference of the larger and the smaller number. The sum of the two numbers is কিমান? কোনো দুটা সংখ্যাৰ ডাঙৰটোৰ বৰ্গৰ পৰা সৰুটোৰ বৰ্গৰ মান বিয়োগ কৰিলে ফলাফল সংখ্যা দুটাৰ পাৰ্থক্যৰ সমান হয়। সংখ্যা দুটাৰ যোগফল হৈছে কিমান? ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন চি 1। x স্কোৱাৰ মাইনাছ 5x মাইনাছ 4 ডিভাইডেড x প্লাছ 4ৰ মানটো কিমান সুধিছে? ইয়াত শুদ্ধ আনচাৰটো হ'ব অপচন এ x মাইনাছ 4। The remainder when 2 to the power 6 is divided by 5 is 2 to the power 6ক 5ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগশেষ হ'ব কিমান? ইয়াত শুদ্ধ আনচাৰটো হ'ব অপচন ডি 4। The value of root over 1849 is root over 1849ৰ মান হৈছে কিমান? ইয়াত শুদ্ধ আনচাৰটো হ'ব অপচন বি 43। The fractional form of the recurring number 5.121212 is পৌনপণিক সংখ্যা 5.121212ৰ ভগ্নাংশ ৰূপটো হৈছে কিমান? ইয়াত শুদ্ধ আনচাৰটো হ'ব অপচন ডি 507 divided by 99। Addition of two Roman numbers xiv plus iv equals
দুটা ৰোমান সংখ্যাৰ যোগফল xiv প্লাছ iv হৈছে অৰ্থাৎ এই ৰোমান সংখ্যা দুটা যোগ কৰিলে কি সংখ্যা পোৱা যাব সুধিছে ইয়াত শুদ্ধ আনসাৰটো হ'ব অপচন বি xviii অৰ্থাৎ 18 Two numbers are in the ratio 3:4 and their sum equals 49 the two numbers are কোনো দুটা সংখ্যা 3:4 অনুপাতত আছে আৰু হিহঁতৰ যোগফল হৈছে 49 সংখ্যা দুটা হ'ব কি ইয়াত শুদ্ধ আনসাৰটো হ'ব অপচন সি 21 আৰু 28 সংখ্যা দুটাৰ এটা হ'ব 21 আৰু এটা হ'ব 28 40% of 60 when added to 60% of 40 would result in 60 40% ৰ হৈতে 40 60% যোগ কৰিলে ফলাফল হ'ব কিমান ইয়াত শুদ্ধ আনসাৰটো হ'ব অপচন বি 48 পোৱা যাব let all the months of a year is of 28 days if January 1 falls on a Monday then April 28 will fall on a ধৰি লোৱা হল যে এটা বছৰৰ সকলোটি মাহ 28 দিন যুক্ত হয় যদি 1 জানুৱাৰীৰ দিনটো সোমবাৰ হয় তেন্তে 28 এপ্ৰিলৰ দিনটো হ'ব কি বাৰ ইয়াত শুদ্ধ আনসাৰটো হ'ব অপচন বি ৰবিবাৰ অৰ্থাৎ দেওবাৰ হ'ব The total interest accrued on a principal of 1000 over 1 year at compound interest of 10% per annum compounded 6 monthly is প্ৰতি 6 মাহৰ মূৰত চক্ৰবৃদ্ধি সুদ হিচাপ কৰিলে বছৰি 10% চক্ৰবৃদ্ধি সুতৰ হাৰত 1000 মূলধনৰ 1 বছৰৰ মূৰত জমা হোৱা মুঠ সুতৰ পৰিমাণ হৈছে কিমান ইয়াত শুদ্ধ আনসাৰটো হ'ব অপচন সি 102.50 102.50 টো শুদ্ধ উত্তৰ হ'ব if the minute hand of a clock traverses an angle of 180 degree the angle traversed by the hour hand during the time is যদি ঘড়ী এটাৰ মিনিটৰ কাটাডালে 180 ডিগ্ৰী কোণ অতিক্ৰম কৰে তেন্তে একে সময়ত ঘণ্টাৰ কাটাডালে অতিক্ৰম কৰা কোণ হৈছে কিমান ইয়াত শুদ্ধ আনসাৰটো হ'ব অপচন ডি 15 ডিগ্ৰী 15 ডিগ্ৰী If m is a digit and the number 46m23 is divisible by 9, then the digit m is equal to যদি m পদ্ধতিৰ এটা অংক হয় আৰু 46m23 সংখ্যাটোৰ 9 ৰে বিভাজ্য হয় তেন্তে m ৰ মান কিমান হ'ব অৰ্থাৎ 46m23 যদি এটা সংখ্যা হয় আৰু সংখ্যাটো যদি 9 ৰে বিভাজ্য হয় তেন্তে m ৰ মান কিমান হেতু সুধিছে ইয়াতে গতিকে ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন ডি 3 m ৰ মানটো হ'ব 3 In a family the sum of the present ages of the father mother and the only son is x years after y years the sum of their ages will be এটা পৰিয়ালত পিতৃ মাতৃ আৰু একমাত্ৰ পুত্ৰৰ বৰ্তমান বয়সসমূহৰ মুঠ যোগফল x বছৰ y বছৰৰ পিছত তেওঁলোকৰ বয়সসমূহৰ মুঠ যোগফল হ'ব কিমান ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন ডি x + 3y বছৰ The total age of 3 friends John, Johnny and Jonardon whose birthday is on same day is 84 years what was their total age 4 years ago একেটা দিনতে জন্ম হোৱা তিনিটা বন্ধু জন জনি আৰু জনাৰ্দনৰ বয়সৰ মুঠ যোগফল 84 বছৰ 4 বছৰ পূৰ্বে তেওঁলোকৰ বয়সৰ মুঠ যোগফল কিমান আছিল ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন এ 72 বছৰ Sonia drives 4 kilometers towards the west from her home where she crosses a bridge she takes a left turn and drives for 6 kilometers till he arrives at the town center here she takes left again to drive for another 12 kilometers to reach her office if she decides to take a shortcut on bicycle what would be the shortest possible distance between her home and office সুনিয়াই ঘৰৰ পৰা পশ্চিম দিশলৈ 4 কিলোমিটাৰ গাড়ী চলাই এখন দলং পাৰ হয় তাই বাওঁফালে ঘূৰি 6 কিলোমিটাৰ আগবাঢ়ি টাউন চেণ্টাৰত উপস্থিত হয় ইয়াত তাই পুনৰ বাওঁ দিশে ঘূৰি আৰু 12 কিলোমিটাৰ গাড়ী চলাই তাইৰ অফিচ পায়গৈ যদি তাই চমু বাটেৰে চাইকেলত যোৱাৰ সিদ্ধান্ত লয় তেন্তে তাইৰ ঘৰ আৰু অফিচৰ মাজৰ ন্যূনতম সম্ভৱপৰ দূৰত্ব কিমান হ'ব সুধিছে ইয়াতে গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 10 কিলোমিটাৰ শৰ্টেষ্ট ডিসটেন্স হ'ব 10 কিলোমিটাৰ
Lohit walked from black to pink, which are 9 meters apart. At pink, he takes a right turn and walks 4 meters to blue. He takes another right turn and walks at a distance of 9 meters to red. At red, he takes a left turn and walks 2 meters. So, how far is Lohit away from black? লোহিতে ব্লেক স্থানৰ পৰা 9 মিটাৰ দূৰত থকা পিংক স্থানলৈ খোজকাঢ়ি যায়। পিংক স্থানত তেওঁ সোঁহাতে ঘূৰে আৰু 4 মিটাৰ খোজকাঢ়ি ব্লু স্থান পায়গৈ। ইয়াত তেওঁ পুনৰ সোঁহাতে ঘূৰে আৰু 9 মিটাৰ খোজকাঢ়ি ৰেড স্থান পায়। ৰেড স্থানত তেওঁ বাওঁহাতে ঘূৰে আৰু 2 মিটাৰ খোজকাঢ়ে। লোহিত এতিয়া ব্লেক স্থানৰ পৰা কিমান দূৰত থাকিব? ইয়াত শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি 6 মিটাৰ। হাউ মেনি মিলিগ্ৰামছ মেক 1 কিলোগ্ৰাম? 1 কিলোগ্ৰামত মুঠ কিমান মিলিগ্ৰাম থাকে? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 10 to the power 6। 1 কিলোগ্ৰামত 10 to the power 6 মিলিগ্ৰাম থাকে। What would be the Arabic numeral for MMCDXLVII? MMCDXLVII ৰ বাবে আৰবী সংখ্যাটো কি হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2447। 2447. A 6-faced rectangular die always has the total of dots in opposite faces as 7. 4 such dice are thrown and the top of them shows 3, 3, 2, 6. What would be the total of the dots in the faces touching ground? এক 6 পিঠিযুক্ত সুষম পাখাগুটিৰ পিঠিসমূহত থকা বিন্দুৰ সংখ্যা এনেদৰে আছে যাতে প্ৰতি বিপৰীত পিঠিসমূহৰ সংখ্যাৰ মুঠ যোগফল সদায় 7 হয়। 4টা সদৃশ ধৰণৰ পাখাগুটি দলিওৱাত ওপৰমুৱা পিঠিসমূহত ক্ৰমে 3, 3, 2, 6 বিন্দুৰ সংখ্যা দেখা গ'ল। পাখাগুটিকেইটাৰ ভূমি স্পৰ্শ কৰা পিঠিসমূহত থকা বিন্দু সংখ্যাৰ মুঠ যোগফল কিমান হ'ব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 14। তো বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ ভিডিঅ'টোত সম্পূৰ্ণ মেথছৰ কুৱেশ্যনসমূহৰ আনচাৰ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভাল পালে নিশ্চয় এটা লাইক কৰিব। লগতে আমাৰ সকলোবোৰ ভিডিঅ' পোনপ্ৰথমতে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি থ'ব। তেতিয়া আপুনি আমাৰ সকলোবোৰ ভিডিঅ' পোনপ্ৰথমতে পাই থাকিব। গতিকে লগ পাম নেক্সট ভিডিঅ'। তেতিয়ালৈ ধন্যবাদ।